এই বছৰ এয়া প্ৰথম বান। তাত দে ভালকে মোবাইল নহলে চেঞ্জ হ'ব। এইটো বুলি হৈ ভাল পায় পানী নাই সোমোৱা, তহঁতে ভাল পানী নোসোমালে সোমালেগৈ। আজি আমাৰ গোটেই ঘৰ পানী, ৰাতি বৰষুণ দিলে আৰু চাৰিওফালৰ পৰা পানী আহিছে। এইবছৰ প্ৰথম পানী আহিছে আজি। আৰু পিছফালে পানী মটৰ আছিলে, পানী সেইকাৰণে বুৰি গ'ল আৰু এয়া মেলত সোমাবই নাই। এয়া ইয়াৰ চেণ্ডেল উটুৱাই দিলে, বগীয়া চেণ্ডেল উটুৱাই দিলে। কেইশ টকা গ'ল। তোৰে চেণ্ডেল ল'লে আমাৰো চেণ্ডেল উটুৱাই নিলে কিয়? আমাৰ চেণ্ডেল উটুৱাই নিলে, গামলা উটুৱাই নিলে, গোটেই গামলা ইয়াতে ধৰিছো। এইটো গামলা ইয়াত ধৰিলো, চব উটুৱাই নিলে। পিছপৰা আৰু পিয়া উটুৱাই নিছিলে, পিয়া এখন হেৰি পিনে উটুৱাই নিলে। আৰু এইফালে হাঁহৰ গঁৰাল গোটেই পানী সোমাই গ'ল। বৰ্তমান হাঁহ পোৱালিখিনি ওপৰত উঠাইছো আৰু কেইটামান ভিতৰত সোমোৱালোগৈ। ইয়াৰ ভিতৰত পুৰা হাঁহ কান্দি আছে। ইয়াৰ পানী খেৰো পানীয়ে ভৰ্তি হ'ল। এইপিনে নামঘৰ আছে, নামঘৰ পানী। এইপিনে আমাৰ গৰু আছে, এই গৰুখিনি কেনেধৰণে পানী গৈ আছে। আৰু সকলোখিনি আজি দেখুৱাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আমি কেনেধৰণে পানীতে ডুব গৈ আছোঁ আজি। আৰু যিহেতু আমাৰ ইয়াত পানীটো বেছি নাথাকে, 2 ঘণ্টামানৰ পিছত সকলোখিনি শুকাই যাব। সেইটো কাৰণে আমাৰ ইয়াত ভাল। আৰু পানী মটৰ ইয়াত পুখুৰী নিচিনা হৈ গ'ল আমাৰ বাৰীত। ইয়াত কুন্দুলি আৰু পানী মটৰ আছিলে, পানী মটৰটোত পানী সোমাই এতিয়া মানে বেয়া হৈ গ'ল। ওপৰলৈ মই তুলি থৈছোঁ, উভতাই পিনে থৈ দিছোঁ সেইকাৰণে। আৰু এইটো হ'ল পুখুৰী, আৰু ডাঙৰ এটা হেৰি নিচিনা পুখুৰী নিচিনা লাগিছে। এখন বাৰী আমাৰ। আৰু পিছফালৰ জানটো আপোনালোকক দেখুৱাইছোঁ, যিটো জানৰ পৰা আমাৰ গোটেই পানী আহে ইয়ালৈ। আৰু চাহ গছৰ মাজতো ইয়াত পানী সোমাই গ'ল গোটেই। এইখিনি কচু গছখিনি ইমান ওখ নহয়। ইয়াত তলত মানে মেলৰ তুঁহগুৰি দিয়া আছিলে, মেলৰ তুঁহগুৰিৰ পৰা মানে ডাং খাই আহে, পানী আহিলে মানে আৰু তললৈ আকৌ সোমাই যাব। এতিয়া কিমান ওখ দেখিছে, আৰু ডাং খাই আহিছে। আৰু এইপিনে দিয়ে যাওঁ মই বাৰীলৈ। উৎপলৰ ঘৰটো পানী সোমাই গ'ল পুৰা। এয়া এইপিনে এইখন নদীতে পানী আহে, পাহাৰৰ পৰা আহিছে পানীটো। সেইকাৰণে পাহাৰত ডাঙৰকৈ বৰষুণ দিয়াৰ কাৰণে আমাৰ ইয়াত মানে এতিয়া পানী ঢেৰ হৈ গ'ল। আৰু কাৰোবাৰ জেওৰা আৰু এয়া কিমান পানী, এয়াতো পানী। আমাৰ ঘৰত যে গোটেই বুৰি গ'ল। এইয়া উৎপলৰ ঘৰটো পানী সকলোখিনি আপোনালোকক দেখুৱালো। আজি আমাৰ অৱস্থা কেনেকুৱা। আৰু বৰ্তমান আৰু বৰষুণ দিছে, আৰু পানী অহাৰ সম্ভাৱনা আছে। এয়া নৌ ওলাই আহিছে। কেতিয়া গম পালি? গম কেতিয়া পালি বৰষুণ দিয়া? বহি আছিলে নদী। দলং উঠা নাই।
দলং উতৰিলে নেকি উঠিলে দলংখন উঠি গ'ল মা দিগদাৰ আছে অলপ দলংখন দেৰি নাম লৈ আছে নামঘৰত আজিটোৱে প্ৰথম ডাঙৰ বান মোৰ মায়ে নামঘৰলৈ আহিছে নামঘৰলৈ আহিলে সেইবোৰে কি ক'লৈকে গৈছে পানীটো সেইটো কাৰণে নাই ন ইফালে গম নাপায় মানে ইফালে আছে অঁ অঁ হৈ দে পিছত লৈ যাব হে অঁ সেইটো নৈখনে ইমান নাই যোৱা কিজান গৈছে ৰাস্তাটো নদী নিচিনা দেখিছে ন এয়া নদী এই অখিলৰ ঘৰ বুৰি গ'ল ব্ৰহ্মপুত্ৰ আমাৰ চব পিনৰ পৰা সময় লাগিছে এই আমাৰ চব পিনৰ পৰা সময় সেইফালে সোমাই আকৌ সেইটোৱে চিন্তা আছে ন পানীৰ কাৰণে এতিয়া আমাৰ নাম ল'বলগীয়া পানী আৰু এইপিনে বন্দনাই পুৰা চফা কৰি আছে দলং মাতিছে আকৌ এতিয়া শুই উঠিছে কেনেকৈ যাবি এতিয়া দিব এতিয়া মোক আকৌ হেৰি আমাৰ এইখন আমাৰখনেই এই আমাৰ পিয়া এইখন আমাৰ পিয়াখন উঠি গ'ল এই নাও অকণ উঠি গৈছে আমাৰ ধৰি দিলে আমাৰ টিং উঠি গ'ল ধৰি দিলে সেই ওপৰত ধৰিলেচোন এখন আমাৰ কাঁহীবাতি ধোৱা আছিলে কাঁহীবাতি ধোৱা বিয়াখন উঠি আহিছে কেনেকুৱা ভিতৰত সোমালি নাই পুৰা পানী সোমাই আছে একদম বৰ পৰা ভালে লাগিছে বাৰু ভাল লাগিছে ন চাই ভাল লাগিছে জীৱনত থাকিবলৈ প্ৰথম পানী ওপৰতে পাই গৈছে